নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিৰ্বাচনত হাৰি যেন এবাৰ শিক্ষা পালে কংগ্ৰেছে এবাৰ প্ৰতিখন জিলা সভাপতি অৰ্থাৎ ৫টা য'ত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই ৫টা সমষ্টিৰ জিলা সভাপতি কেইগৰাকীক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ এবাৰ এপিচিচি আৰু ইয়াকে কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মতে নিৰ্বাচনত পৰাজয় হেনো বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে অৰ্থাৎ নিৰ্বাচনত হাৰি যেনিবা শিক্ষা পালে কংগ্ৰেছে সবিশেষ এনিটক্সৰ দৰ্শক নিৰ্বাচনত হাৰি যেনিবা শিক্ষা পালে কংগ্ৰেছে পৰাজয়ৰ কাৰণ বিচাৰি জিলা সভাপতিক প্ৰতিবেদন দাখিলৰ আহ্বান এপিচিচি উপনিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰাটো নিতান্তই প্ৰয়োজন এই মন্তব্য ভূপেন বৰাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ভূপেন বৰাই অৰ্থাৎ নিৰ্বাচনৰ ফলাফলক লৈ এবাৰ ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত যেন এতিয়া কিছু হলেও নিৰ্বাচনত হাৰি যেন শিক্ষা লাভ কৰিছে কংগ্ৰেছে আৰু এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আছে আগবঢ়াইছে উপনিৰ্বাচনৰ যিটো সামগ্ৰিক ফলাফল সেই সম্পৰ্কত এটা বিশ্লেষণ কৰাটো নিতান্তই আমাৰ কাৰণে প্ৰয়োজন ওপৰে আমি এইটো কথা বুজি পাওঁ যে আপুনি গোটেই ভাৰতবৰ্ষত যদি চাই দেখিব চৰকাৰ থকা ফালেই ৰিজাল্টটো যায় এতিয়া কৰ্ণাটকত আমাৰ কংগ্ৰেছ চৰকাৰ তাত ৩খন সমষ্টিত উপনিৰ্বাচন হৈছিলে তাত 2জন মুখ্যমন্ত্ৰী ল'ৰাই আমাৰ বিৰুদ্ধে খেলিছিলে কিন্তু আমি কংগ্ৰেছ জিকিছোঁ মেঘালয়ত এই কি কয় এনপিপি জিকিছে এনপিপি চৰকাৰ আছে অসমত বিজেপি বা সন্মিলিত শক্তি জিকিছে কিন্তু আমি সেই কথাটোতে শান্ত থাকিব বিচৰা নাই আমি 3 তৰপীয়া এটা ৰিপৰ্ট বিচাৰিছোঁ আমাৰ যিসকল আহ্বায়ক 5গৰাকী জ্যেষ্ঠ নেতাক আমি দায়িত্ব দিছিলোঁ তেওঁলোকে এটা ৰিপৰ্ট দিব আছুতীয়াকৈ আৰু 5গৰাকী জিলা কংগ্ৰেছৰ সভাপতিক আমি কৈছোঁ যে সাংগঠনিক কি দুৰ্বলতা আছিল কিয় আমি এই পৰ্যায়ত থাকিলোঁ আৰু এপিচিচিৰ পৰা আমি ভাইচ প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী যিসকলক দায়িত্ব দিছিলোঁ তেওঁলোকক এটা দিবলৈ দিছোঁ 4 তাৰিখৰ ভিতৰত আমি ৰিপৰ্টখিনি পাম তাৰপিছত মোক এআইচিচিয়ে মাতিছে 4 তাৰিখৰ পিছত এআইচিচিত গৈ গোটেই আমাৰ পৰ্যালোচনা যিটো ৰিপৰ্ট হ'ব সেইটো দাখিল কৰিম বিহালী পৰাজয়ৰ বাবে গৌৰৱগৈ দিব লাগিব আমি 5গৰাকীকে কৈছোঁ 5গৰাকী যি আমাৰ 3গৰাকী এমপি আমাৰ জাকিৰ হুছেইন চিকদাৰ আছিলে প্ৰাক্তন মন্ত্ৰী অজিত সিং ডাঙৰীয়া আছিলে আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতি সবকে কৈছোঁ সামগুৰিত যি কংগ্ৰেছৰ পৰাজয় তাৰপিছতে ভৱিষ্যত অন্ধকাৰ বুলি এটা চৰ্চা চলিছে কংগ্ৰেছৰ চাওক সামগুৰিৰ পৰা যে ৰিপৰ্ট বিচাৰিছোঁ মই ৰিপৰ্টটো অহাৰ পাছত ভালকৈ ক'ব পাৰিম কিন্তু যিটো মোৰ গুৰিত খবৰ আছে গো মাতা ৰক্ষা কৰিম বুলি কোৱা বিজেপিয়ে সামগুৰি ইলেকশ্যন জিকিবৰ কাৰণে গো হত্যা কৰা বুলিও খবৰ আছে মানে যি বিজেপিয়ে গো মাতা ৰক্ষাৰ কাৰণে আন্দোলন কৰি আছে গৰু চিণ্ডিকেট বন্ধ কৰিম বুলি কৈ আছে এতিয়া খবৰ আহি আছে সামগুৰিৰ পৰা মই ৰিপৰ্ট আহিলে ভালকৈ ক'ব পাৰিম যে সামগুৰিত বিজেপি জিকিবৰ কাৰণে গো বধ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কৰ্তৃত্বত হৈছে বুলি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ সংজ্ঞা সামগুৰিৰ ৰিজাল্টৰ যিটো আমাৰ ৰিপৰ্ট আহিব আমি তাত পৰ্যালোচনা কৰাৰ পাছত আপোনালোকক ভালকৈ ক'ব পাৰিম কাৰণ তেওঁলোকে মিয়া বুলি ক'লে এটা বেলেগ সংজ্ঞা দিব বিচাৰে গো মাতাক লৈ পেলাই বেলেগ কথা ক'ব বিচাৰে আৰু কংগ্ৰেছক বাংলাদেশী ৰক্ষক বুলি ক'ব বিচাৰে মিয়াৰ পাৰ্টি বুলি ক'ব বিচাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ আৰু মিয়াৰ ক্ষেত্ৰত তেওঁৰ যিটো ৰাজনৈতিক স্থিতি সেইটো সামগুৰিৰ পৰা যিটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি বা আমাৰ যিসকল এপিচিচিৰ তত্ত্বাৱধায়ক তেওঁলোকে যিটো ৰিপৰ্ট দিব তাত এই কথাখিনি মই অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰিম উপনিৰ্বাচনৰ যিটো সামগ্ৰিক ফলাফল সেই সম্পৰ্কত এটা বিশ্লেষণ কৰাটো নিতান্তই আমাৰ কাৰণে প্ৰয়োজন ওপৰে আমি এইটো কথা বুজি পাওঁ যে আপুনি গোটেই ভাৰতবৰ্ষত যদি চাই দেখিব চৰকাৰ থকা ফালেই ৰিজাল্টটো যায়